এতিয়া মানে ঘূৰি ঘূৰি ৱেলকাম টু মাই ইউটিউব চেনেল জিত ব্লগছ। মই অন্য এটা ব্লগ লৈ আপোনালোকক স্বাগতম। ব্লগটো গাইজ পথাৰৰ পৰা মানে আৰম্ভ কৰিছোঁ, আপোনালোকে চাব পাৰে। এয়া পথাৰৰ দৃশ্য কি ধুনীয়া। মানে গাইজ মই মানে ৰাতি মানে আইতাহঁতৰ ঘৰত আছিলোঁ, মানে মামাহঁতৰ ঘৰত। তাতে মানে ভাবিলোঁ আজি ব্লগটো মানে ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ। মানে আজি ব্লগটো বনোৱাৰ মানে বিশেষ কাৰণ হ'ল মানে আমাৰ ইয়াতে মানে মন্দিৰত মানে আজি ভাগৱত পাঠ আছে আৰু ৰাতি মানে ভাগৱত পাঠ কৰিব, ভাগৱত প্ৰচেচন আছে এনেকুৱাই আৰু মানে তাৰ উপলক্ষে বনাম বুলি ভাবিছোঁ। আৰু মানে ব্লগটো আপোনালোকে শেষলৈ চাই থাকিব আৰু। এতিয়া মানে আহিছোঁ গাইজ মানে পথাৰ মানে গৰু দিব, আৰু আমাৰতো গৰু নাই, আইতাহঁতৰ মানে গৰু চৰু দিব আহোঁ। এতিয়া বাজিছে 6:30, অলপ দেৰিকৈ ঘৰত যাম, যাই কেনে এনেকৈ যাম আৰু প্ৰচেচন ওলাম ধুনীয়াকৈ। গাইজ এখন মানে পাহাৰ এখন চাব পাৰে, কিন্তু পাহাৰখন গাইজ আজি মানে ইমান স্পষ্টকৈ মানে দেখা পোৱা নাই, মানে মানে ধুনীয়া লাগে এই ভিউটো মানে মানে ফেক্টৰী আছে ইয়াতে নতুনকৈ কৰিছে, চাহপাত ফেক্টৰী মানে। এতিয়া মানে মই আইতাহঁতৰ ঘৰৰ পৰা মানে ঘৰ আহি পালোঁ, আৰু এতিয়া মানে অলপ দেৰিকৈ মানে মন্দিৰত যাম বুলি ভাবিছিলোঁ, কিন্তু গাইজ চবৰে মানে বাহিৰত পূৰা বৰষুণে দিব ধৰিলে দেখোন। সেই বতৰটো চাওকচোন, মানে পূৰা আন্ধাৰ কৰি আহিছে। সেইকাৰণে ভাবিলোঁ অলপ দেৰিকৈ যাওঁ, আৰু ভাবিলোঁ মানে মোৰ এটা মানে ৰুম বনাই আছোঁ, মানে নতুনকৈ ডেক'ৰেশ্যন দিছোঁ। মানে ভালকৈ কমপ্লিট হোৱা নাই, আৰু মানে বহুত কাম বাকী আছে। তাৰপৰা এইগিলা লাইটগিলা লগোৱা হৈছে, কিন্তু মানে ওলোমাই থৈ দিয়া আছে, লগোৱা হোৱা নাই এতিয়ালৈকে। আৰু এইবিলাকৰ দেখিছেনে, এইবিলাকৰ ভিতৰত মানে লাইট হ'ব, আৰু এই যোনটো এই বাউণ্ডাৰীটো আছে ন, এইটো বাউণ্ডাৰী এইবিলাকতো লাইট হ'ব, আৰু এনেকুৱাই আৰু ৰং মাৰিব আছে পূৰা একদম। এটা ডিজাইন হ'ব, এটা ফেন এখন হ'ব, এটা এখন ফেন হ'ব, মানে এনেকুৱা আৰু বহুত কাম আছে বাকী। আপোনালোকে এটা বস্তু লক্ষ্য কৰিছেনে ঘৰটোৰ ভিতৰত, চাওকচোন মানে এই যে অলপ চিন দেখিছেনে এইকেইটা, এটা মানে ভেণ্টিলেশ্যন আছিল, মানে এইবিলাক মানে চব মাৰি দিয়া হৈছে। এয়া এতিয়াও আছিল, ইয়াতে আছিল, এয়া এইবিলাকত আছে, মানে গোটেই ভেণ্টিলেশ্যন মাৰি দিছোঁ, আৰু এই ধূলি চুলি সোমাই কাৰণে মানে গোটেই মানে বন্ধ কৰি দিছোঁ ৰুমটো। এই লগতো আছিল মানে ভেণ্টিলেশ্যন, এতিয়াও আছিল, আৰু এই চাইডেও আছিল। এয়া এনেকৈ মানে আৰু এই মানে ভেণ্টিলেশ্যন মাৰি বন্ধ কৰিছোঁ, ৰুমটো মানে আন্ধাৰ হৈ থাকে আৰু এইটো মানে ভিতৰৰ কাৰণে মানে পূৰা আন্ধাৰ কৰি ৰাখিছোঁ আৰু এইটো। আৰু এইগিলা মানে গাইজ ৰংগিলা মানে অনা হৈছে ৰুমৰ ভিতৰত দিবলৈ, আৰু ইয়াতেও মানে আছে ৰং, আৰু এক বক্সাতে আছে ইয়াতে এইগিলা ৰং মানে, আৰু ইয়াতেও মাৰিব মানে ৰং বাৰাণ্ডাত। গাইজ এয়া আমাৰ মানে বাচ্ছা পাৰ্টিটো আহি পাইছে, মানে এয়া জুমন, এইটো মানে গামোচা মোচা লৈ ধুনীয়াকৈ কুৰ্তা উৰ্তা পিন্ধি আহিছে। এইটো এটা সি পূৰা ফকত হৈ গৈছে, মানে কেনে কেনে মানে একদম মানে ইয়াতে এতিয়া ভাগৱত মানে প্ৰচেচন আছে, তাতে যাব আৰু গা পা ধুলোঁ মানে এয়া মানে এতিয়া ধুতি পিন্ধিম মানে, কিন্তু গাইজ মই ধুতি পিন্ধিব মানে ভালকৈ নাজানো। এয়া আমাৰ মানে ছাৰ আহি গৈছে মানে ধুতি পিন্ধাব, গাইছে এয়া মানে ধুতি পিন্ধাই আছে। ইমানকেইখন বিহু মাৰিলোঁ, কিন্তু ভালকৈ ধুতিখন পিন্ধিব মানে নাজানিলোঁ, আৰু সেয়া ই মানে এতিয়া ধুতি পিন্ধাই আছে গাইজ। ফাইনেলি মানে এয়া ধুতি পিন্ধি ল'লোঁ, আৰু কুৰ্তা এটা পিন্ধিলোঁ, আৰু মানে গামোচা গামোচা লগাই এতিয়া মানে মন্দিৰলৈ যাই আছোঁ। আৰু মানে হিৰকটো আহি আছে, এইটো আমাৰ ছাৰ সৰব আহি গৈছে, চাই থাকক। গাইজ আমাৰ ইয়াত বাচ্ছা পাৰ্টি আহি গৈছে, আজি মানে কেনেকুৱা হ'ব একদম গাইজ, পুৰা মানুহ আহি গৈছে মানে এয়া আমিও আহি গৈছোঁ। মধুবাই আহি পাইছোঁ। আজি মানে কি হ'ব মানে কেনেকুৱা, আজি একদম গোটেই দিনটো প্ৰগ্ৰাম, আজি দিনটো প্ৰগ্ৰেম, আৰু এতিয়া শোভাযাত্ৰা আছে, শোভাযাত্ৰা হৈ আছে, আমি মানে পূৰা যাই আছোঁ। আৰু ৰাতি কি আছে, ৰাতি ভাগৱত পাঠ আছে, ৰাতি মানে ভাগৱত পাঠ আছে গাইজ, পূৰা একদম আজি মানে
মানুহ মানে বহুত হৈ গৈছে আৰু আহি আছে এতিয়া 10টা বাজিছে আৰু দেৰিলৈকে আছে আগত কি আছে যাবা এতিয়া মানে ঘূৰি ঘূৰি মানে পুৰা পিয়াহ লাগি গৈছে বোলে পানী খাব আহিছে এতিয়া আমাৰ তাত কেনে মানে এইটো আমাৰ চিধা সঁচালি এইবিলাক এতিয়া মানে দুপৰীয়া আমাৰ 2টা বাজিল আৰু আমি মানে পুলুমত বহি গ'লোঁ মানে মানুহবিলাক মানে পুৰা আহিছে তাই মানে গ'ল ভাগৱত মানে ঘূৰাই ফুৰিছে আমি মানে অলপ ৰেষ্ট ল'লোঁ মানে জিৰণি ল'লোঁ আৰু অলপ মানে আকৌ আহিব যেতিয়া মন্দিৰলৈ যাব তেতিয়া মানে আমি লগত যাম আহি মানে তুলতুলি বজাই আছিল মানে সি উঠি আহিল মানে এতিয়া নবজায় মানুহবিলাক একদম এপিনি তাৰপিছত Sotasagam, barakam, ayam perengasam. ইয়াতে মানে ৰাইজৰ কাৰণে খিচাৰি আয়োজন কৰি থকা হৈছে ইয়াত আমাৰ হিয়াৰমুথু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আপোনালোকে চাব পাৰে ফাইনেলি মানে ভাগৱত যাত্ৰা শেষ হ'ল আৰু আমি এতিয়া খিচাৰি খাবলৈ ওলাইছোঁ আৰু এতিয়া মানে মন্দিৰৰ পৰা আহিলোঁ বাৰু এয়া আন্ধাৰ হৈ গ'ল মানে বাহিৰত পূৰা এতিয়া 5:30মান বাজিছে আৰু মানে পূৰা ৰাতিপুৱা 10টামান বজাৰ পৰা মানে আমি পূৰা ভাগৱত প্ৰচলন কৰিলোঁ গোটেই গাঁওখন ঘূৰিলোঁ মানে এতিয়া মানে ভৰি চৰিবোৰ মানে বিষাই গৈছে অলপ মানে এতিয়া জিৰণি ল'ম ভৰি হাত চৰিয়াত ধুম সময় জিৰণি লৈ কিনে আকৌ মানে যাম তালৈ মন্দিৰলৈ মানে ভাগৱত পাঠ হ'ব মানে ৰাতি তাতে যাম ব্লগটো চাই লওঁ এতিয়া বাজি মানে 8টা আৰু মই মানে মন্দিৰলৈ যাবলৈ লৈছোঁ তাতে মানে এতিয়া ভাগৱত পাঠ আছে আৰু অলপ দেৰিকৈ মানে এটা খানা হ'ব আৰু মানে বাহিৰত মানে আজি মানে পুৰা ঠাণ্ডা এতিয়া মানে মন্দিৰলৈ যাওঁ চাই লওঁ গাইছ আছো মানে এতিয়া আমি চাহ খাই মানে এতিয়া মানে ৰাতি প্ৰগ্ৰাম চলি আছে আৰু আমি আছো এতিয়া চাহ খাব আহিছোঁ এতিয়া আৰু যাৰ প্ৰকোপত নেকি গোপ গোপী সমস্ত 14 ভুৱনৰ প্ৰভু যিদিনা বাণী বজায় গাইছ এতিয়া মানে আমি এতিয়া মানে ভাত খাম মানে লাষ্ট মানে শেষত মানে চবকে প্ৰসাদ মানে ভাত দি আছে এতিয়া মানে গাইছ ৰাতি 1টা বাজি মানে আজিৰ ব্লগটো মানে এইখিনিয়ে আছিল আপোনালোকে কেনে পালে মানে কমেণ্ট কৰি জনাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজি মানে প্ৰথমবাৰ কৈছোঁ মানে ছাবস্ক্ৰাইব কৰি দিব বুলি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টাটা